Hello my dear students, welcome to EduFusion 0.2. আজি আমাৰ টপিক হল দহম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 5 সমান্তৰ প্ৰগতিৰ MCQ ভিডিও। ইয়াৰ আগতে চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 4 ৰ MCQ ভিডিও বিলাক দিয়া হৈছে। যদি তোমালোকে চোৱা নাই ভিডিওৰ ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক থাকিব, নহলে চেনেলত ভিজিট কৰি কিনে প্লেলিষ্টৰ পৰা চাই থাকিব পাৰিবা। আজিৰ কোৱেশ্চন চাও। কি কৈছে কোৱেশ্চন 1 √18 √50 √98 ... সমান্তৰ প্ৰগতিৰ পৰৱৰ্তী পদটো হ'ব। সমান্তৰ প্ৰগতি ইংলিশত কি বুলি কোৱা হয়? এৰিথমেটিক প্ৰগ্ৰেছন হয়নে? আমি কেতিয়াবা এপি বুলিও লিখিম হয়নে? ইয়াত চোৱা প্ৰথম পদটো কি দিয়া আছে √18 হয়নে? তাৰ পিছত দ্বিতীয় পদ কিমান দিয়া আছে √50, তৃতীয় পদ দিয়া আছে √98। তেনেহলে 4 নম্বৰ পদটো কিমান হ'ব? হয়নে নাই? তেনেহলে আমি এক কাম কৰিম, প্ৰথমতে ইয়াত প্ৰথম পদটো দিয়া আছে a is equal to √18 হয়নে? এতিয়া 4 নম্বৰ পদ উলাবলৈ হলে কি হ'ব লাগিব আমাৰ a4 হ'ব হয়নে নাই? তেনেহলে a4 উলাবলৈ হলে তোমাৰ ইয়াত সাধাৰণ অন্তৰ উলাব লাগিব। সাধাৰণ অন্তৰ কেনেকৈ উলাও আমি? সাধাৰণ অন্তৰ উলাবলৈ হলে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগিব হয়নে নাই? দ্বিতীয় পদ কিমান আছে √50 মাইনাস প্ৰথম পদ কিমান আছে √18 হয়নে? তেনেহলে √50 পৰা √18 বাদ দিব লাগিব। কেনেকৈ বাদ দিম? ডাইৰেক্ট মাইনাস নহব হয়নে? দুটা অপৰিমেয় সংখ্যা ডাইৰেক্ট মাইনাস নহয়। তেনেহলে কি কৰিব লাগিব 50 ক আমি কি দৰে লিখিব পাৰি 25 পূৰণ 2 পাৰি নে? হয় পাৰি। মাইনাস √18 ক কি লিখিব পাৰি 9 × 2 হয় না নাই? পাৰি। তেনেহলে 25 ৰ বৰ্গমূল কিমান হ'ব 5, 2 ৰ বৰ্গমূল নাই থাকি গল, মাইনাস 9 ৰ বৰ্গমূল কিমান 3, 2 ৰ বৰ্গমূল নাই থাকি গল। তেনেহলে কি হ'ব 5 √2 পৰা 3 √2 বাদ গলে, 5টা √2 পৰা 3টা √2 বাদ গলে 2টা √2 থাকি যাব হয় না নাই? তেনেহলে আমাৰ তাত এৰ মান আছে, প্ৰথম পদ আছে, ডিৰ মান আছে। তেনেহলে আমাক যদি 4 নম্বৰ পদ কিয় যদি 10 নম্বৰ পদ উলাব লাগে, 1 নম্বৰ পদ উলাব লাগে, হেতু পাৰিম আমি হয়নে? তেনেহলে a4 is equal to চোৱা 4 নম্বৰ পদ উলাবলৈ হলে ফৰ্মুলা হ'ব a + 3d হয়নে? কিয়? কাৰণ যিমান নম্বৰ পদ হয় তাৰ পৰা এক এটা কম হয়। এটো আমাৰ মেইন ফৰ্মুলা পৰাই আহিছে। ফৰ্মুলা কি আছিল an is equal to a + n - 1 whole into d। ইয়াত d ৰ আগত যেটো সহগ থাকে এটো কিমান থাকে n ৰ পৰা 1 কম থাকে। ইয়াত 4 আছে, 4 ৰ পৰা 1 কম থাকিব, 3 থাকিব। তেনেহলে a কিমান আছে ইয়াত √18 + 3 তাৰ পিছত d কিমান আছে ইনটু d আছে তোমাৰ 2√2 তেনেহলে কিমান হ'ব √18 + 3 2 গুণ হ'ব তোমাৰ 6√2। এতিয়া যদি আকৌ √18 ক কি লিখিব পাৰি আমি √18 ক অলৰেডি আমি লিখিছো, ইয়াতে লিখি দিও √18 ক লিখিছিলো কি 3√2 লিখি দিলো। তেনেহলে কিমান হ'ব 3√2 আৰু 6√2 কিমান হ'ব 9√2 হ'ব হয়নে? তেনেহলে আমাৰ 4 নম্বৰ পদ হল কিমান 9√2, কিন্তু চোৱা অপচনত মিলা নাই হয়নে নাই? তেনেহলে আমি কি কৰিম চোৱা, যেনেকৈ 50 ক ভাঙিছিলো আমি 50 ক ভাঙি কিনে 5√2 বনাইছিলো। এতিয়া এই 5 যদি ভিতৰত যাব লাগে তেনেহলে 5 স্কয়াৰ কৰিব লাগিব, মানে কি 25 হৈ যাব। এই 25 ৰ লগত ভিতৰৰ 2 পূৰণ কৰি কিনে আকৌ 50 হৈছিল, মানে এইটো আমাৰ ৰিভাৰ্স প্ৰসেস হল, উল্টা প্ৰসেসটো হল হয়নে? তেনেহলে আমি যদি 9 টো ভিতৰত সোমাব বিচাৰো তেনেহলে কি কৰিব লাগিব 9 ভিতৰত যাই কিনে স্কয়াৰ হৈ যাব, 9 স্কয়াৰ ইনটু আৰু ভিতৰত এটা 2 থাকি যাব। তেনেহলে কিমান পালো আমি 9 স্কয়াৰ কৰিলে 81 × 2 মানে কিমান হ'ব, দুটা পূৰণ কৰিলে 2 16 মানে 162 √162 হ'ব আমাৰ आंसर অপচন সি। চোৱা কোৱেশ্চন নম্বৰ 2 কি কৈছে, যদি এটা এপিৰ প্ৰথম দুটা পদ ক্ৰমে -3 আৰু 4 তেন্তে এপিটোৰ 12তম পদটো হ'ব। এটা এপিৰ যদি দুটা পদ দিয়া আছে, প্ৰথম দুটা পদ দিয়া আছে, তাৰ মানে এপিটো এনেকুৱা -3, 4 এটো মানে এপিত আছে। তেনেহলে ইয়াৰ 12তম পদটো কিমান হ'ব? 12তম পদ মানে কি এৰা বুজাও আমি a12 হয়নে নাই? a12 ৰ মান কেনেকৈ ওলাম আমি a + 11d d কেইটা থাকিব, যিমানতম পদ কব তাতকৈ 1 কম থাকিব। এটা কথা হল এটোৰ বাবে আমাৰ কি লাগিব এৰ মান লাগিব আৰু d ৰ মান লাগিব। এ হৈছে তোমাৰ প্ৰথম পদ যেটো দিয়া আছে অলৰেডি -3 + 11 ইনটু এতিয়া d ৰ মান লাগিব। d ৰ মান d কি d হৈছে সাধাৰণ অন্তৰ, আৰু সাধাৰণ অন্তৰ কেনেকৈ ওলাই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে। d = দ্বিতীয় পদ মাইনাস প্ৰথম পদ কিমান আছে -3 তেনেহলে কিমান হ'ব 4 মাইনাস হ'ব তোমাৰ +3 কিমান হ'ল 4 + 3 7। d ৰ মান পালো আমি কিমান 7। এতিয়া d ৰ ঠাইত মই 7 বহাই দিম, হৈ গল -3 + 11 × 7 কৰিলে 77। তেনেহলে 3 গুচি গলে 74। তেনেহলে আমাৰ অপচন কোনটো হ'ব অপচন বি 74।
চোৱা কুৱেশ্যন নম্বৰ 3 কি কৈছে 7 11 15 ডট 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 লাষ্টত আছে 107 এপিটোৰ হেহৰ পৰা 7তম পদটো হ'ব যদি আমাক সিধা 7টা পদ মানে 7 নম্বৰ পদ ওলাব কলা হয় তেনেহলে আমি a7 ৰে ওলালো হয় হয়নে কিন্তু আমাক কৈছে এবাৰ হেহৰ পৰা 7তম পদ ওলাব কৈছে তেনেহলে আমি এক কাম কৰিম উল্টাকে লিখিলম এপিটো কিমান আছে লাষ্টত 107 তাৰপিছত ডট 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 এনেকে দিয়া আছে তাৰপিছত কি আছে 15 তাৰপিছত কিমান আছে 11 তাৰপিছত কিমান আছে 7 ঠিক আছে তেনেহলে আমি যদি উল্টা ফালৰ পৰা 7 নম্বৰ পদ আহো হেতুটো ওলাব কৈছে ন হেহৰ পৰা 7তম পদ হয় না নাই তেনেহলে আমাৰ ইয়াত আমি কি ধৰিম সোৱা হেহৰ ফালৰ পৰা মানে ইয়াত আমি প্ৰথম ফালৰ পৰা হল a7 ওলাব পাৰিম হয় না তেনেহলে ফৰ্মুলা কি হ'ব a + 6d a মানে কি a হৈছে প্ৰথম পদ আগৰ কুৱেশ্যনৰ নিচিনাই ইয়াত কিমান আছে 107 + 6 ইনটু এটা d লাগে d মানে কি d হৈছে সাধাৰণ অন্তৰ হয় না নাই সাধাৰণ অন্তৰ ওলাবলৈ হলে আমি কি কৰিম d = মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে বা তৃতীয় পদৰ পৰা তাৰ আগৰ পদ বাদ দিব লাগে হয় না নাই তেনে একে কথা আমি যিকোনো এটা পদৰ পৰা তাৰ আগৰ পদটো বাদ দিলে আমি কি পাম সাধাৰণ অন্তৰ পাম তেনেহলে আমি কি কৰিম 7 ৰ পৰা 11 বাদ দিও অথবা 11 ৰ পৰা 15 বাদ দিও দিলে হল 7 ৰ পৰা 11 বাদ দি চাও 7 - 11 কিমান হ'ব এটো -4 হয়নে ঠিক একেদৰে 11 ৰ পৰা 15 বাদ দিলে কিমান হ'ব -4 এ হ'ব হয় না নাই তেনেহলে d ৰ ঠাইত আমি -4 বহাই দিম কিমান হ'ব 107 প্লাস মাইনাস মাইনাস 6 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 24 বাদ দিলে কিমান হ'ব 7 ৰ পৰা 4 গলে 3 ইয়াত থাকিব 10 ৰ পৰা 2 গলে 8 आंसर কিমান পালো আমি 83 অপচন বি চোৱা কোৱেশ্চন নম্বৰ 4 কি কৈছে যদি এটা এপিৰ সাধাৰণ অন্তৰ 7 হয় তেন্তে a25 মানে কি 25তম পদৰ পৰা মাইনাস 21তম পদ মানে 25তম পদৰ পৰা 21তম পদ বাদ দিলে কিমান থাকিব একেবাৰে সহজ কোৱেশ্চন সাধাৰণ অন্তৰ কিমান দিয়া আছে সাধাৰণ অন্তৰক কিৰে বুজাও আমি d ৰে বুজাও কিমান দিয়া আছে 7 তেনেহলে আমাৰ ওলাব লাগে কি a25 - a21 হয়নে ঠিক আছে তেনেহলে আমি a25 ক কি লিখিব পাৰিম a + 24d d এটা কি থাকে কম থাকে হয়নে মাইনাস a21 ক কি লিখিব পাৰিম a + 20d এটা d কমাই দিছো কিন্তু আগত যেহেতু মাইনাস আছে কি দিব লাগিব ব্ৰেকেট দিব লাগিব হয়নে এতিয়া আমি কি কৰিম a + 24d - a + a -a -20d হলনে মাইনাসৰ a প্লাসৰ a কেনসেল হল থাকিল 24d - 20d হয়নে 24d ৰ পৰা 20d গলে কেটা থাকিব 4d থাকিব তেনেহলে 4 * d ঠাইত কিমান ভ্যালু আছে কিমান আমাৰ 7 তেনেহলে পালো আমি 7 * 4 = 28 অপচন কোনটো হ'ব আমাৰ 28 অপচন এ সো কোৱেশ্চন নম্বৰ 5 কি কৈছে যদি p - 1 p + 1 আৰু 2p + 3 এপিত থাকে মানে সমান্তর প্ৰগতিত থাকে তেনেহলে p ৰ মান কিমান হ'ব p = what সো যদি এইকেটা পদ তিনটা পদ আছে এটা দুটা তিনটা পদ আছে আৰু ইয়াত যদি এপিত থাকিব লগা হয় তেনেহলে ইয়াতৰ সাধাৰণ অন্তৰ কি হ'ব সেম হ'ব হয় না নাই সাধাৰণ অন্তৰ সেম মানে কি 2 নম্বৰ পদৰ পৰা 1 নম্বৰ পদ বাদ দিলে যিমান হ'ব মানে কি a2 - a1 কৰিলে যিমান হ'ব a3 - a2 মানে কি 3 নম্বৰ পদৰ পৰা 2 নম্বৰ পদ বাদ দিলে কিমান হ'ব একে হ'ব মানে ইয়াতৰ সাধাৰণ অন্তৰ কি হ'ব একে তেনেহলে কি কৰিম আমি a2 মানে 2 নম্বৰ পদ কিমান আছে p + 1 হয়নে মাইনাস a1 মানে কি প্ৰথম পদ কিমান দিয়া আছে p - 1 যেহেতু আগত মাইনাস আছে ব্ৰেকেট দিয়াটো কম্পালসৰি হয় a3 মানে 3 নম্বৰ পদটো তৃতীয় পদ কিমান দিয়া আছে 2p + 3 তেনেহলে ইয়াৰ পৰা বাদ দিব লাগিব কি -a2 মানে দ্বিতীয় পদ কিমান দিয়া আছে p + 1 আগত মাইনাস থকাৰ বাবে ব্ৰেকেট দিয়াটো কম্পালসৰি হয়নে এতিয়া কি কৰিম p + 1 - a + a - p - a + 1 is equal to twice p plus 3 minus a plus a minus p minus a plus a minus 1 ঠিক আছে হয় এতিয়া কি কৰিম আমি প্লাসৰ p মাইনাসৰ p ক্যান্সেল হল প্লাসৰ 1 কিমান হল 2 হল ইয়াত কিমান তোমাৰ twice p ৰ পৰা এটা p গুছি গল কেটা থাকিব এটা p থাকিব হয়নে তাৰ পিছত প্লাসৰ 3 ৰ পৰা 1 এটা গুছি গল কিমান থাকিব প্লাসৰ 2 এতিয়া যদি আমি প্লাসৰ 2 এফালে লৈ আহো মাইনাসৰ 2 মানে কিমান পালো আমি p ৰ মান 2 - 2 = 0 p ৰ মান কিমান পাইছো আমি 0 অপচন সি
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এটা হোমৱৰ্ক ইয়াৰ এনসাৰটো ভিডিঅ'টোৰ কমেন্ট কৰিবা চোৱা -243 -240 -237 ... AP2 10তম পদটো কিমান হ'ব ইয়াৰ এনসাৰটো ভিডিঅ'টোৰ কমেন্ট বক্সত জনাবা আৰু যদি এতিয়ালৈ ভিডিঅ'টো চাই আছা তেনেহলে ভিডিঅ'টো এটা লাইক কৰি কিনে চেনেলটো এটা সাবস্ক্ৰাইব কৰিবা লগতে তোমাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিবা ধন্যবাদ